এই মুহূৰ্তত জনাইছো এটা প্ৰিক ব্ৰেকিং নিউজ। বীৰ লাচিত সেনাৰ ধাৰাবাহিক আন্দোলনৰ পাছত এবাৰ যোৰহাটৰ কৰ্মস্থান ৰোডত উচ্ছেদ চলাবলৈ আহিল জিলা প্ৰশাসন আৰু বিগত দিনত আজাদ চৌধুৰীৰ ওপৰত বীৰ লাচিত সেনাই অভিযোগ আনিছিল যে আজাদ চৌধুৰীয়ে যোৰহাটৰ পৌৰসভাৰ মাটি লিজত লৈ ঘৰ নিৰ্মাণ কৰি আছে আৰু এই অভিযোগৰ ভিত্তিতে যোৰহাট পৌৰসভাই এই পৌৰসভাৰ মাটিখিনিত উচ্ছেদ চলাব। অকল আজাদ চৌধুৰীয়ে নহয়, যোৰহাট পৌৰসভাৰ মাটি যিসকলে বেদখল কৰিছে সেই সকলেও মাটিতে উচ্ছেদ চলাব পৌৰসভাই। বীৰ লাচিত সেনাই যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক বান্ধি দিছিল 7 দিনৰ সময়সীমা আৰু আজিৰ দিনটো দেখা পোৱা গৈছে ইতিমধ্যে এক বৃহৎ আৰক্ষী বাহিনীৰ লগত লৈ উচ্ছেদ চলাবলৈ আহিল প্ৰশাসন। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা প্ৰিক ব্ৰেকিং নিউজ। বীৰ লাচিত সেনাৰ ধাৰাবাহিক আন্দোলনৰ পাছত এবাৰ যোৰহাটৰ কৰ্মস্থান ৰোডত উচ্ছেদ চলাবলৈ আহিল জিলা প্ৰশাসন আৰু বিগত দিনত আজাদ চৌধুৰীৰ ওপৰত বীৰ লাচিত সেনাই অভিযোগ আনিছিল যে আজাদ চৌধুৰীয়ে যোৰহাটৰ পৌৰসভাৰ মাটি লিজত লৈ ঘৰ নিৰ্মাণ কৰি আছে আৰু এই অভিযোগৰ ভিত্তিতে যোৰহাট পৌৰসভাই এই পৌৰসভাৰ মাটিখিনিত উচ্ছেদ চলাব। অকল আজাদ চৌধুৰীয়ে নহয়, যোৰহাট পৌৰসভাৰ মাটি যিসকলে বেদখল কৰিছে সেই সকলেও মাটিতে উচ্ছেদ চলাব পৌৰসভাই। বীৰ লাচিত সেনাই যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক বান্ধি দিছিল 7 দিনৰ সময়সীমা আৰু আজিৰ দিনটো দেখা পোৱা গৈছে ইতিমধ্যে এক বৃহৎ আৰক্ষী বাহিনীৰ লগত লৈ উচ্ছেদ চলাবলৈ আহিল প্ৰশাসন। মোক এখন নোটিছ নাই, যদি মোক অন্তত এখন নোটিছ দিয়ে 7 দিনৰ মই তেতিয়া নিজে এৰি দিম। এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব তেনেকৈতো পাৰিব জানো? মই বিচাৰিছোঁ মোক এসপ্তাহ টাইম এটা দিয়ক। এসপ্তাহ আৰু এটা কথা নহয়, তিনিখন নোটিছ দিয়াৰ কথা কৈছে কিন্তু তেওঁলোকে মোক এটা নোটিছ দিয়া নাই। যেতিয়া নোটিছ দিলে তাৰপিছত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে। তেওঁলোকে কৈছে তিনিখন নোটিছ নাই দিয়া। পৱন বৰদলৈৰ দিনত 2018 চনত দিছে, লিজত দিছে। মই পইচাও দি আছোঁ। এতিয়া মোক এইটো চাওক, এইটো 10 বছৰৰ কাৰণে দিছে। মই এতিয়া 18 চনৰ পৰা 28 চনতহে হ'ব মোৰ 10 বছৰটো। মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে। এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে, তেওঁলোকক মই সুধিলোঁ মিটিংটো কি? বোলে নহয়, অকল তোমাৰ নহয়, বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে। যিমান এনেকৈ মাতি আছে আমি চবকে নটিছ দিম, লিজ কেঞ্চেল কৰিম। মই ভাল পাইছিলোঁ। মই বোলো ঠিক আছে, চবেই যদি কৈছে মোৰ সহযোগ কৰিম। আৰু মই আগতো কৈছোঁ টিভিত মই সহযোগ কৰিম বুলিয়ে কৈছোঁ। আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে? মই লিগেলি আছোঁ। মই চব দখল কৰি থকা দিলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয়, কিন্তু মই লিগেলি আছোঁ। মই পইচা দি আছোঁ, সম্পূৰ্ণ পইচা দি আছোঁ। গতিকে মই কেনেকৈ ইলিগেল? কিমানকৈ দিয়ে আপুনি মাহে? মই ইয়েৰলি দিওঁ। মই এতিয়া চাব লাগিব, মই 20 কিমান থাউজেণ্ড দিওঁ। এইটো ক'ত মিউনিচিপালিটি বৰ্ডত দিয়া হয় নি? তেওঁলোকে তাৰপিছত এতিয়া পইচাটো কিমান বছৰ 10 বছৰ। এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলৈ? কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে। মোক তেনেকৈ ক'লে। 3খন কেছ হয় এতিয়ালৈকে। 2খন মই জিকিলোঁ, এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত। আৰু মোলৈ এইটো চব মোলৈ নটিছ আহিব। মই 5 নম্বৰ হেৰি হয়, মোলৈ নটিছ এতিয়ালৈকে অহাই নাই। ছাৰ্ভ কৰিলে, ইয়াত অহা নাই। আহিলে মই এডভকেট ধৰিব লাগিব। গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে, জেনেৰেল মিটিং হৈ আছে। আপোনাক খবৰ লওক, পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিছ দিম। তো মই ঠিকে পাইছিলোঁ। জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিছ আপোনাক একো মোক দিয়ক, দেখাওক তেওঁলোকে নটিছ। তেওঁলোকে যেতিয়া নটিছ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ, তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে। আগতে এবাৰ নটিছ দিছিলে, কিন্তু মোক এইটো চাওকচোন লিজত দিছে ন। তাৰপিছত নটিছ এতিয়ালৈকে কেইখন দিছে? নাই দিয়া, এখনে দিছিলে। তাকো কিমান চনত? সেইটো আপোনাৰ ধৰক 17 নে 18 দিছিলে। তাৰপিছত লগে লগে মই এপ্লাই কৰিলোঁ, মণ্ডল অফিচে দি দিলে, ৰিপৰ্ট দিলে যে এনেকুৱা মাটি ইয়াত 125 ঘৰৰ ওপৰত আছে। গতিকে তেওঁ এজন 14 লোচাতহে বসবাস কৰি আছে। মণ্ডলৰ ৰিপৰ্ট আছে। আপোনাৰ মাটিটো 14 লোচা। কোনটো চক্ৰ আছিল মণ্ডলৰ? পূব পশ্চিম কোনটো চক্ৰ? মোৰ পশ্চিম চক্ৰ ন। আৰু তেতিয়া তেওঁ চাৰ্কল অফিচাৰ কি ক'লে? এই পল্লৱ দে আছিলে মণ্ডল। তেওঁ আহিছে, তেওঁ ক'লে যে এইটো ইয়াত 125 ঘৰমান মানুহ আছে, তাৰ ভিতৰত আজাদো আছে। আৰু যিহেতু তেওঁ লিজত লৈ আছে আৰু তেওঁৰ ওচৰত সম্পূৰ্ণ নথি পত্ৰ আছে, তেনেকৈ চাৰ্কল অফিচাৰ মিউনিচিপালিটিকো দিলে। লিখিত দিছে। সেইখন মিউনিচিপালিটি বৰ্ডতে আছে।
আৰু মিউনিচিপালিটি 2018 আৰু ডাইৰেক্ট আৰে মোক কমচে কম সময়টো দিয়ক সময় দিয়া নাই কোনো সময় নাই দিয়া ল'ৰা ছোৱালী আছে মোৰ বস্তু বানি আছে পঢ়া লিখা ছোৱালী ন মই ফুল সহযোগ কৰিম খালি মোক আপোনালোকৰ বাইদেউতো কৈছোঁ যে মই ফুল সহযোগ কৰিম মই নিজে এৰি দিম আপোনাৰ কিমান মাটি আছে মোৰ 14 লিটাৰ মাটি আছে মাত্ৰ 6 বিঘাত 14 লিটাৰ মাটি আছে আৰু 125 ঘৰ মানুহ আছে টোটেল এতিয়ামতে নটিচ পোৱা নাই একো নটিচ নাই আপোনাৰ চৰকাৰী মাটি কিমান আছে মোৰ 14 লিটাৰ সেই 14 লিটাৰটোৱে কমপ্লিট এইটো চৰকাৰী মাটিয়ে হয় সেইটো আপোনাক চৰকাৰী নীতি নিয়ম মতে আপোনালোকে চাওক না 2018 চনত মোক লিজত দিছে আৰু ইয়াত 19টা ৱাৰ্ড কমিটিৰ চহী আছে কিমানকে দিয়ে আপুনি মই 20 কিমান থাউজেণ্ড দিওঁ এইবাৰ 2 বছৰ লোৱা নাই কেলে মোৰ কেছ চলি থাকিলে বোলে পইচাটো ল'ব নোৱাৰে এইটো কোনে কৈছে কোনখন পৌৰসভাই কৈছে এইখন পৌৰসভাই কৈছে মোৰ এপ্লিকেশ্যন আছে কেছ মোক বেলেগে দি থৈছে কেছ মাটিটোৰ ওপৰত ৰজত বৰঠাকুৰ আৰু কোনোবা ৰাণু বেগমে দি থৈছে মোৰ ওপৰত এইটো কেছ নম্বৰ তাৰমানে এই প্ৰতিবাদটো হোৱাৰ পিছতে আপোনাক উচ্ছেদ কৰিছে ডাইৰেক্ট উচ্ছেদ কৰিছে এতিয়া সময় নাই দিয়া সময় দিবলৈ এসপ্তাহ মিউনিচিপালিটিৰ 19 জন ৱাৰ্ড কমিছনৰ সহযোগিতা কৰি পেলাই তেওঁলোকে এটা লিজত দিছিলে সেইটো কিয় দিলে এতিয়া আমাৰ সেইটো ফেক নেকি সেইটো লিজত দিয়াটো তেখেতৰ এগ্ৰিমেণ্ট এটাও নাই কিন্তু মোৰ কাগজ আছে বৰ্ডৰ এটা সিদ্ধান্ত মোৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ আছে মোৰ চব দিছোঁ মই আপুনি ৰ'ব তেখেতক মই উত্তৰটো দি আছোঁ তেখেতে নহয় ছাৰ মোৰ বস্তু যাব মোক উত্তৰটো দিয়ক আপুনি নহয় ছাৰ ইলিগেলকৈ নহয় ছাৰ লিগেলি কৰক আপোনাকে দিছোঁ মোক দিয়ক লিগেলি কৰক 2018 চনৰ যিটো বৰ্ড ডিচিশ্যন আছিলে সেই ডিচিশ্যন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই আৰু আজি যিটো বৰ্ডৰ সিদ্ধান্ত হৈছে বৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে আমি ডেভেলপমেণ্টৰ কাম কিমান মাটি আছে আমাৰ ইয়াত 14 লোচা মাটি আছে আৰু 2খন স্কুল আছে স্কুল দুখন আমি ইমিডিয়েটলি এভিক্ট কৰিব নোৱাৰোঁ গতিকে আমি পিছৰ পৰ্যায়ত সেইটো চিন্তা কৰি স্কুল কৰ্তৃপক্ষৰ লগত পাতিম কিন্তু এতিয়া 14 লোচা যি মাটি আছে সেইটো আমাক খালী কৰিবৰ কাৰণে আমাৰ নিৰ্দেশনা দিয়া হৈছে আমি সেইমতে তেওঁ কৈছে তেওঁ কোনো সময় নটিচ দিয়া হৈছে দেখাই দিয়ক ৰিচিপ্ট থাকিব ন ৰিচিপ্ট কৰা থাকিব ন দেখাই দিয়ক এপ্ৰিলত দিয়া আছিলে তেখেতক এখন 16 চনত এখন দিয়া আছিলে আৰু ফাইনেলি কিন্তু 20 চনৰ এপ্ৰিলৰ পিছত মোক আপত্তিবিহীন প্ৰমাণ পত্ৰ দিছে ইয়াত সেইখন ফলছ হয় কেনেকৈ ফলছ হয় ছাৰ মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ এইটো অফিচত আমি ৰেকৰ্ড এইটো পাইছোঁ ফলছ হয় ফলছ হয় হয় ছাৰ ফলছ হ'লে মোক কেনেকৈ দিলে তেতিয়াহ'লে দিছে আপোনাৰ তাত টেম্পাৰিং কৰিছে বগা মাৰি থোৱা আছে এখনত কোনত যিখন নটিচ দিয়া আছে আৰু তাত লিখাই আছে যদিও দিছে যে বিনা চৰ্তে আমি সেই মাটিটো যেতিয়া দৰকাৰ আমি সিহঁতে বিনা চৰ্তে দিম বুলিয়ে কৈছে কিন্তু এনেকা বিনা চৰ্তে দিম বুলি কৈছে সাংবাদিকৰ ওচৰতে কৈছে নটিচ এখন দিব লাগিব নাই এতিয়া আমি নাজানো এতিয়া যে ভাঙিব আপুনি মোক এসপ্তাহ টাইম দিবলৈ নটিচ এখন দিব লাগে নাই বাৰু আপুনি কওক আপোনাৰ এটা আপুনি মানৱতাৰ খাতিৰত কওক দিব লাগে কিন্তু আগত তেখেতক তিনিখন নটিচ এখন লাষ্ট এখন দিয়ক আমাৰ মিডিয়াৰ আগত আপোনালোকে কৈছে 20 চনৰ নটিচখন আপোনালোকে তিনিখনে দেখাই দিয়ক তিনিখনে দেখাওক আমি স্থানীয় যুৱক ৰ'ব আপোনালোকে স্থানীয় যুৱক আমিও গম পাইছোঁ আমি আগতে তেখেতক নটিচ আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই তেখেতক আগত নটিচ দিয়া আছে মই নটিচ দেখুৱাই দিছোঁ তাৰপিছত মই আপোনাক ছাৰ নটিচ দিয়াৰ পিছত মোৰ হোল্ডিং টেক্স কেনেকৈ লৈ আছে ছাৰ ইয়াত হোল্ডিং টেক্সটো বেলেগ বস্তু কি বস্তু ছাৰ আপুনি মিউনিচিপালিটি আইনখন যদি জানে হয় হোল্ডিং টেক্সটো হ'ল আপুনি ভাড়াঘৰত থকা মানুহ এজনেও হোল্ডিং টেক্স দিব পাৰে তাৰ মানে প্ৰপাৰ্টি ওনাৰ নুবুজায় আজিৰ ডেটত ছাৰ আজিৰ ডেটত তাৰমানে সিংঘল চলিয়ে মোৰ লগত লাগিলে কাৰণে আপোনালোকৰ ব্যক্তিগত মানে সিংঘল চলিয়াৰ আপোনালোকে নামাতিব কিয় নামাতিব শুনক সিংঘল চলিহাৰ বিষয়টো আমি ইয়াত অনাও নাই নাই কেলে নাই তাৰ পিছতে হৈছে ন তাৰ পিছতে হৈছে আপুনি চবেই জানে ইয়াত সকলো মিডিয়াই জানে সিংঘল চলিয়াৰ কাৰণে আপোনালোকে আহিলে আপুনিহে মিডিয়াৰ লগত আপুনি সিংঘল তাৰ পিছতে চলিয়াৰ হৈছে তাৰপিছতে হৈছে ছাৰ 125 ঘৰৰ ভিতৰত 14 লিটাৰ মাটিটো কেনেকৈ গুৰুত্বপূৰ্ণ আপুনি যদি মোৰ লগত কথা পাতিব বিচাৰিছে কথা পাতক সিংঘল চলিহাৰ নাম ইয়াত নুলিয়াব কেলে নুলিয়াম ছাৰ? আমি 125 পাই বিগত ছাৰ, মই কৈছোঁ 125 ঘৰৰ ভিতৰত মই কৈছোঁ 14 যে লিটাৰ মাটি বুলি কোৱা ব্যক্তিজন আজি আহিছে ছাৰ মই কৈছোঁ যে আপোনালোকক মই নিজে দি দিম মাটি মই এতিয়াও কৈছোঁ নিজে দিম কিন্তু মোক নটিচ এখন দিয়ক টাইম দিয়ক 7 দিন টাইম দিয়ক সেইটো আমি মই নাজানো আগতো কৈছোঁ এতিয়াও কৈছোঁ শুনক মই হলো মিউনিচিপালিটি এজন অফিচাৰ হিচাপে আমি আপোনালোকে আজি এতিয়া আপুনি ছাৰ মিউনিচিপালিটি আছিলে ছাৰ মিউনিচিপালিটি জিলা আছিলে প্ৰশাসনৰ পৰা ছাৰ আপুনি মিউনিচিপালিটি আছিলে এইটো পৌৰসভা লেণ্ড হয় পৌৰসভা ৰিজাৰ্ভ লেণ্ড হয় পৌৰসভাই যিটো সিদ্ধান্ত ল'ব সেইটোৱে সিদ্ধান্ত হয় পৌৰসভাত এতিয়ালৈকে মিটিং চলি আছে পৌৰসভাত ছাৰ এতিয়ালৈকে মোৰ কথাত উত্তৰ দিয়ক ছাৰ পৌৰসভাত এতিয়াও মিটিং চলি আছে আপুনি যিটো কথা কৈছে নাই কোৱা মিটিঙৰ লগত আমাৰ কথা নাই কেলে নাই ছাৰ আপুনি পৌৰসভা এক্সিকিউটিভ অফিচাৰ পৌৰসভা মাটিটো পৌৰসভা মিটিঙত এবাৰ কয় পৌৰসভাৰ এবাৰ আপুনি কি কথা কৈছে পৌৰসভাৰ মিটিং 3/6/2025 মতে কি লিখিছে মই হ'লে আকৌ ছাৰ হেৰি চাব আমি যদি বেমাৰী কিবা হয় নটিচখন আনি লওঁ মই আপুনি ভাঙক
নহয় তেওঁলোকে নটিচ নাই পোৱা বুলি কৈছে নটিচ নাই পোৱা নহয় নটিচ পালে মানে তো খালিয়ে কৰি দিলে মই একো নহয় মই গাঁৱৰ ৰাইজৰ এইটো গাঁৱৰ মই আশাকৰ্মী হয় মই তেওঁৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাইকিয়া কিন্তু মোৰ গাঁৱৰ সম্পৰ্ক আছে ন গাঁৱৰ সম্পৰ্কত মই কৈছো বহুত অন্যায় কৰিছে এটা মুছলিমৰ ওপৰত এইটো অত্যাচাৰ কৰিছে এইটো চৰকাৰ এনেকে কৰিব নেকি এনেকে অত্যাচাৰ কৰিব নেকি বাৰু এনেকে এইটো মোৰ খাজানা উচিত এইটো মাটিৰ ওপৰত আৰু মানুহ খাজানা নাই মোৰ খাজানা উচিত এই পল্লৱদা সুধিলো পল্লৱদা আছে তেওঁ কৈছে এইটো বোলে ভুৱা বুলি কৈছে এইটো যদি ভুৱা মই ইয়াৰ পৰা জেল খাম এইটো আপত্তি দিম এইটো ভুৱা বুলি কৈছে একদম ডাইৰেক্ট ইলিগেশ্যন লগাইছে তেখেতে ভুৱা বুলি কৈছে মই এইটো তেখেতে প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ এইটো চাওক এইটো LG ৰন্টু পানীমুখনে মোক কেছ দিছিলে কেছখন জিকা কাগজ চাৰ্টিফাইড কপি সব আছে মোৰ ওচৰত নথিপত্ৰ সব আছে কিন্তু মোক ঠিক আছে মই দি দিম মোক এসপ্তাহ নটিচটো দিব লাগিব না মোৰ ঘৰৰ বস্তু বানি আছে ন এটাও নটিচ যদি নটিচ দিয়ে মই আজিলৈকে টেক্স কেলে দি আছো বাৰু কেলে দি আছো নটিচত কিবা কাগজ পত্ৰ দিয়ক দেখক হেও নাই লিজত লোৱাই নাই তেখেতে কোনে কৈছে লিজত লৈছে বুলি তেখেতে লিজত লোৱাই নাই তেখেতে লিজত লোৱা হ'লে আমি আজি তেখেতৰ মাটিটো এভিকশ্যন কৰিবলৈ আহিব নোৱাৰো আমি কোৰ্ট আছে আমাৰ পুলিচ থানা আছে সকলোৱে ব্যৱস্থা ল'লেহেঁতেন আমি তেখেতৰ লিজেই নাই তেখেতে ক'লে নহ'ব নহয় তেখেতে এজন পাৰ্চনে এইটো কথা কৈ থাকিলে হ'ব নেকি তেখেতে এই অঞ্চলটো ছ'চাইটিৰ কথা কৈছে এই অঞ্চলটো ছ'চাইটি কাৰো লগত আমাৰ একো আপত্তি নাই তেখেতৰ 14 লোচা মাটিটোৰ লগত আমাৰ আপত্তি আছে 14 লোচা মাটিটো খালী কৰিবলৈ দুবাৰ নটিচ দিয়া হৈছে 3বাৰ ইভেন আদিত্য বিক্ৰম চাই নটিচ দিছিলে মিউনিচিপালিটি পৰা দুবাৰ দিছে তেখেতে নামানে অৰ্ডাৰ চ' নমনাৰ কাৰণে আমি ফ'ৰ্চফুলি আহিবলগীয়া হৈছে নহ'লে আমি মানৱীয়তাৰ কথাটো আমি আলোচনা কৰি ব্যৱস্থা ল'লেহেঁতেন কিন্তু তেখেতক 20 চনৰ পৰা আজি 25 চনলৈকে তেখেতে এভিকশ্যনটো হেৰি কৰি দিয়া নাই আমাক উচ্ছেদটো খালী কৰি দিয়া নাই আৰু কোনখন লিজ এগ্ৰিমেণ্টৰ কথা কৈ তেখেতে বাধা দিছে আমাক লিজ এগ্ৰিমেণ্ট নাছিলেই আজি বৰ্ডৰ আমাৰ সিদ্ধান্ত হৈছে বৰ্ডে সৰ্বসন্মতিক্ৰমে কৈছে লিজ নাছিলে আৰু যদিও আছিলে তেখেতৰ কিবা আমি আজি কেনচেল কৰিছোঁ 2018 চনত যিখন কৈছিল এইটো কি আছে প্ৰচিডিঙে কৰিছিলে এখন প্ৰচিডিংটো এফেক্ট নহ'লে ৱাৰ্ড কমিছনৰ তাত চহী আছিলে বুলি চহী আছে কিন্তু প্ৰচিডিংখন আপুনি চাওক এখন লিজ এগ্ৰিমেণ্ট কৰিব লাগিব আৰু 63 একৰ্ডিং টু 63 আমাৰ মিউনিচিপেল একমতে আমি ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাব লাগিব এইবিলাক নিয়ম ফ'ল'ই হোৱা নাই গতিকে কেনেকৈ হ'ল এইটো আইনগত কথা তেখেতে যিটো কৈ আছে তেখেতে মাটিটো কি নিজে কব্জা কৰিবলৈ বিচাৰিছে নেকি এনেকুৱা ভাৱত কৈ আছে স্পষ্ট কৰি দিয়ক আপোনাৰ যে আপোনালোকৰ যি ৰিজাৰ্ভ লেণ্ড আছে আমি মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে একৰ্ডিং টু 63 ৰুল মিউনিচিপেল এক্ট মতে তাত কোনো এপ্ৰুভেল আমাৰ লোৱা এতিয়ালৈকে মই পোৱা নাই আৰু বাকীখিনি জমিন য'ত আছে আমি চব সেইখিনি ইনকুৱাৰী কৰিব দিছোঁ ষ্টেপ বাই ষ্টেপ আমাৰ এতিয়া চাওক মিউনিচিপালিটি এটা এছপিৰেশ্যনেল টয়লেট বহাবলৈ জেগা নাইকিয়া হৈ গৈছে যোৰহাটৰ নিচিনা টাউনত যদি আমি জেগাখিনি ঘূৰাই নাপাওঁ গতিকে আমাৰ ৰাইজৰে অসুবিধা হয় কমন পাব্লিকৰ এতিয়া আপোনালোকে চাইছে ইয়াত কমন পাব্লিকৰ কোনো পৰিচানি হোৱা নাই আমি জাষ্ট আহিছোঁ তেখেতৰ যিটো ডিছপিউটেড লেণ্ড আৰু আমি এনেকুৱা নহয় যে তেখেতক ইমিডিয়েট কিবা এটা অৰ্ডাৰ কৰিছোঁ ইতিমধ্যে তেখেতে 3খন নটিচ ছাৰ্ভ কৰা হৈছে তাৰপিছতো তেখেতে আজিলৈকে গা লৰা নাই উল্টাই আমাক মানে এনেকুৱা কৰিবলৈ বিচাৰে আদিত্য বিক্ৰম যাদৱে এখন নটিচ 2016ত এখন কৰিছিলে তাৰপিছত তেখেতে লিজৰ কাৰণে আবেদন কৰিছে কিন্তু লিজ মতে তেখেতৰ কোনো এগ্ৰিমেণ্ট কপিয়েই নাই আৰু যিখন তেখেতে দেখাই আছে যে ইয়াত এটা কথা এখেতক আপোনাৰ কাগজখন মোক দিয়কচোন তাতে লিখাই আছে এটা কথা চাওক আপুনি যদিও হোৱা নাছিলে এইখনত কি লিখা আছে চাওক এখেতে যিখন কৈ আছে ইয়াত এটা চৰ্ত লিখা আছে যে যেতিয়া দৰকাৰ হয় উক্ত জমিত কোনো ধৰণৰ স্থায়ী অস্থায়ী নিৰ্মাণ কৰিব নোৱাৰিব এইটো কি বনালে তেখেতে এইটো আৰু ইয়াত লিখা আছে কি যে ইয়াত লিখা আছে এটা কথা যে এই চৰকাৰ অথবা পৌৰসভাৰ আৱশ্যক হ'লে এই জমি চমজাই দিব লাগিব তেখেতক আমি 20 চনৰ পৰা নটিচ দিয়া আছোঁ কিয় চমজাই দিয়া নাই আছে মোৰ লগত আপুনি যেনেকৈ ডকুমেণ্ট দেখাইছে মোৰ লগতো ফাইল ভৰি আছে আমাৰ লগতো ফাইল ভৰি আছে এইটো কি লিখা আছে বেদখলকাৰী জৰিমনা বুলি লিখা ঠিক আছে মই আপোনালোকৰ মাটি আৰু এটা কথা কৈ